নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত CIDয়ে চলোৱা জেৰাত শেখৰজ্যোতি গোস্বামীয়ে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। ইতিমধ্যে যোৱাকালিৰ দিনটোত শেখৰজ্যোতি গোস্বামীয়ে কৈছিল যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই ষড়যন্ত্ৰ কৰি ছিংগাপুৰলৈ লৈ গৈছিল জুবিন গাৰ্গক আৰু তাতেই বিলাসী সুৰাৰ লগত বিহপান কৰোৱা হৈছিল বুলি যোৱাকালিৰ দিনটোত বিস্ফোৰক মন্তব্য কৰিছিল শেখৰজ্যোতিয়ে। আৰু তাৰ সমান্তৰালকৈ আজিও ইতিমধ্যে অব্যাহত ৰখা হৈছে জেৰা আৰু ঠিক সেইদৰে আজিৰ দিনটোতো শেখৰজ্যোতিয়ে আকৌ নতুনকৈ কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। আৰু এই সন্দৰ্ভত শেখৰজ্যোতি গোস্বামীয়ে মন্তব্য কৰি কয় যে জুবিন গাৰ্গৰ ঘটনাক লৈ পোহৰলৈ আহিছে বৰ্তমান সময়ত চাঞ্চল্যকৰ তথ্য। শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছে এতিয়া গুৰুতৰ অভিযোগ। জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছিল। এই মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনিছে এতিয়া শেখৰজ্যোতি গোস্বামীয়ে। সিদ্ধাৰ্থ শৰ্মাৰ আচৰণ আৰু ভূমিকা সমগ্ৰ ঘটনাক লৈ ৰহস্যজনক আছিল বুলিও এটা মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। কেৱল ইমানেই নহয়, সাগৰৰ মাজত ইয়টখনৰ নিয়ন্ত্ৰণ নাবিকৰ পৰা কাঢ়ি লৈছিল সিদ্ধাৰ্থ শৰ্মাই আৰু তাৰ সমান্তৰালকৈ ছিংগাপুৰত থকা তন্ময় ফুকনক ইয়ট পাৰ্টিৰ বাবে সুৰাৰ ব্যৱস্থা নকৰিবলৈ বাধা প্ৰদান কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। কিন্তু এই সকলোবোৰৰ দায়িত্ব লৈছিল একমাত্ৰ সিদ্ধাৰ্থ শৰ্মাই। সাঁতুৰি থাকোঁতে জুবিন গাৰ্গে উশাহ লোৱাত কষ্ট পাইছিল, এই মন্তব্য কৰিছে এতিয়া শেখৰজ্যোতিয়ে। ডুবি যোৱাৰ সময়তো সিদ্ধাৰ্থই বাদ দে বুলি স্পষ্টভাৱে কৈছিল। শেখৰৰ অভিযোগ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই বিষ খুৱাইছিল জুবিন গাৰ্গক আৰু এই ষড়যন্ত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল বিদেশৰ এটা অঞ্চল। জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাওঁতে সিদ্ধাৰ্থ শৰ্মাই ইয়াক গেষ্টিকৰ বাবে হোৱা বুলিও মন্তব্য কৰিছিল। জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল সেই সময়ত সিদ্ধাৰ্থ শৰ্মাই আৰু ইয়টখনত আবদ্ধ কৰা সকলো ভিডিঅ' ৰাজহুৱা নকৰিবলৈ ভাবুকি প্ৰদান কৰিছিল জুবিনৰ মেনেজাৰ তথা সিদ্ধাৰ্থ শৰ্মাই। এনেদৰে এতিয়া SITৰ আগত এই চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানে যদি নিজৰ ইতিহাস আৰু ভূগোল বচাই ৰাখিব বিচাৰে তেন্তে সংযত হ'বলৈ শিকক, অন্যথা পাকিস্তানক নিচিহ্ন কৰি পেলাবলৈ ভাৰতক বেছি সময়ৰ প্ৰয়োজন নহয়। এনেদৰে এতিয়া পাকিস্তানক মুকলিভাৱে সকিয়নি প্ৰদান কৰিছে ভাৰতীয় সেনাপ্ৰধান তথা উপেন্দ্ৰ ত্ৰিবেদীয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম প্ৰত্যক্ষদৰ্শী আছিল সন্দীপন গাৰ্গ আৰু সন্দীপন গাৰ্গক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে CIDয়ে। ইতিমধ্যে সন্দীপন গাৰ্গ আহি উপস্থিত হৈছেহি CIDৰ কাৰ্যালয়ত। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক, কিয়নো জুবিনৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা সন্দীপন গাৰ্গক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে CIDয়ে। ইতিমধ্যে CIDৰ কাৰ্যালয়ত আহি হাজিৰ হৈছেহি সন্দীপন। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম প্ৰত্যক্ষদৰ্শী আছিল এইগৰাকী সন্দীপন গাৰ্গ। ফাষ্ট ট্ৰেকত ইতিমধ্যে চলিছে SITৰ তদন্ত। কোনো সাৰি যাব নোৱাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত থকা এজনো ব্যক্তি। ছিংগাপুৰৰ ঘটনাৰ অন্যতম প্ৰত্যক্ষদৰ্শী আছিল APS এইগৰাকী সন্দীপন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো কাষতে আছিল এইগৰাকী সন্দীপন। কেৱল ইমানেই নহয়, ইয়ট পাৰ্টিৰ সময়তো ছিংগাপুৰতেই উপস্থিত আছিল এইগৰাকী সন্দীপন গাৰ্গ। এটা বিগ ব্ৰেকিং আপডেট এই মুহূৰ্তৰ। ইতিমধ্যে সন্দীপনক মাৰাথন জেৰা চলাই আছে SITৰ দলে। জুবিন গাৰ্গৰ সৈতে একেলগে সাঁতুৰিও আছিল এইগৰাকী সন্দীপন। ইতিমধ্যে সন্দীপনৰ বাহিৰে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে CIDয়ে আৰু তাৰে পৰিপ্ৰেক্ষিতত আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে যদিহে দোষী হিচাপে প্ৰমাণিত হয় তেন্তে যিকোনো মুহূৰ্তত CIDয়ে গ্ৰেপ্তাৰ কৰিব সন্দীপন গাৰ্গক। পৰৱৰ্তী খবৰ, এতিয়াৰে পৰা অসমৰ চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ পৰা কোনেও চাহ পানীৰ নামত 1 টকাও খুজিব নোৱাৰিব। কাৰোবাৰ টকাৰ অভাৱ হ'লে মোক ক'ব, মই দিম। ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক এনেদৰে এতিয়া মুকলিভাৱে সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত চলি থকাৰ মাজতে CIDৰ থানাৰ OCক ইতিমধ্যে তাৎক্ষণিকভাৱে বদলি কৰা হৈছে। কিন্তু কিয় হঠাৎ জুবিনৰ তদন্ত চলি থকাৰ মাজভাগত এনেদৰে CIDৰ থানাৰ OCক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে আৰু এই সন্দৰ্ভত জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, জুবিনৰ তদন্ত চলি থকাৰ মাজতে CID থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সাল সলনি কৰা হৈছে। দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে আঁতৰোৱা হৈছে OC তথা জয়ন্ত বৰ্মনক আৰু তাৰ বিপৰীতে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে উপেন কলিতাক। জুবিনৰ তদন্ত চলি থকাৰ মাজতে এনেদৰে এতিয়া সাল সলনি কৰা হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই
এনেদৰে কিয় তাৎক্ষণিকভাৱে বদলি কৰা হৈছে সেই CID থানাৰ OC-জনক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ NDAত জোকাৰণিৰ সৃষ্টি হৈছে। বিহাৰত মুখ্যমন্ত্ৰীৰ দৌৰত নীতিশ কুমাৰক চেৰ পেলাইছে এইবাৰ তেজস্বী যাদৱে। ভোটাৰৰ নতুন সমীক্ষাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে পোহৰলৈ আহিছে আন এটা ভয়ংকৰ তথ্য। ছিংগাপুৰলৈ গৈছিল শ্যামকানু মহন্তৰ পত্নী তথা অনিতা ডেকা মহন্তও। এতিয়া প্ৰশ্ন হয়, কি কাৰণে বৰ্তমান সময়লৈকে গ্ৰেপ্তাৰ কৰা নাই অনিতা ডেকা মহন্তক? আৰু যদিহে শ্যামকানু মহন্তৰ পত্নী তথা অনিতা ডেকা মহন্তই সঁচাকৈ ছিংগাপুৰলৈ গৈছিল, তেন্তে তদন্তৰ আওতালৈ কেতিয়া আহিব সেয়া স্পষ্ট হৈ পৰিব পৰৱৰ্তী সময়ত। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গক GMCHত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমা শইকীয়া গাৰ্গে। আৰু তাৰ বিপৰীতে পত্নী তথা গৰিমা শইকীয়া গাৰ্গে এটা ডাঙৰ মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে যি দোষী তেওঁলোকে মুঠতে উচিত শাস্তি পাবই লাগিব। মই মোৰ মানুহজনক হেৰুৱাইছোঁ। শেখৰে যদিহে সকলোবোৰ কথাই আগৰে পৰাই জানিছিল, তেন্তে শেখৰে কিয় সিহঁতক বাধা দিয়া নাছিল? ইয়াৰ উচিত তদন্ত মোক লাগিবই। জুবিনে মুঠতে ন্যায় পাবই লাগিব। এনেদৰে এতিয়া স্পষ্টভাৱে কান্দি কান্দি মন্তব্য কৰিছে জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গে। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতেই গৰিমা শইকীয়া গাৰ্গে কৰিছে এটা ডাঙৰ মন্তব্য। মই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু নকৰোঁ। মই আইন ব্যৱস্থাক বিশ্বাস কৰোঁ। যি দোষী আছে তেওঁলোকে কঠোৰ শাস্তি মুঠতে পাবই লাগিব। মই মোৰ মানুহজনক হেৰুৱাইছোঁ, কিন্তু তেওঁ উচিত ন্যায় মুঠতে যেনেকৈ হওক পাবই লাগিব। নিজৰ সৰ্বস্ব দি মানুহক ভাল পাইছিল মোৰ মানুহজনে। এই মানুহজনক জুবিনক মুঠতে ন্যায় দিয়ক। সম্পূৰ্ণ নিখুঁতভাৱে ইয়াৰ তদন্ত হ'ব লাগিব। যদি শেখৰে সকলো কথাই জানিছিলে তেন্তে লুকুৱাইছিল কিয়? এনেদৰে প্ৰশ্ন কৰিছে এতিয়া। কোনোবাই যদি এনে কাম কৰিছে তেন্তে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতেই গৰিমা শইকীয়া গাৰ্গে কান্দি কান্দি এনেদৰে এতিয়া মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। খন্তেক সময়ৰ পূৰ্বে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত শৃংখল চলিহা উপস্থিত হৈ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। আৰু এই সন্দৰ্ভত শৃংখল চলিহাই মন্তব্য কৰি স্পষ্টভাৱে কয় যে জুবিন গাৰ্গ হৈছে আমাৰ ভগৱান আৰু ভগৱানৰ কেতিয়াও মৃত্যু নহয়। এই মন্তব্য শৃংখল চলিহাৰ। ইয়াৰ উপৰিও শৃংখল চলিহাই কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, জুবিন গাৰ্গ হৈছে আমাৰ ভগৱান আৰু ভগৱানৰ কেতিয়াও মৃত্যু নহয়। খন্তেক সময়ৰ পূৰ্বে জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শৃংখল চলিহাই কৰিছে এই মন্তব্য। লগতে কৈছে যে অসম আৰক্ষীয়ে আৰু 4টা গুলি ফুটাব লাগিব। আমি এনকাউণ্টাৰ হোৱাটো বিচাৰোঁ। ইতিমধ্যে সমাধিস্থলী মন্দিৰ মছজিদ গীৰ্জালৈ পৰিণত হোৱা প্ৰথমবাৰৰ কাৰণে দেখিছোঁ বুলি এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে মন্তব্য কৰিছে শৃংখল চলিহাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।